312 নং বাটমাৰী হাইডুবি মুক্ত বিদ্যালয়ত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। আজি সমগ্ৰ দেশত উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত 312 নং বাটমাৰী হাইডুবি মুক্ত বিদ্যালয়তো উলহ মালহেৰে উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। ৰাতিপুৱা 7:30 বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফকৰুল ইছলামে জাতীয় পতাকা উত্তোলন কৰে। স্বাধীনতা দিৱসৰ ওপৰত সংগতি ৰাখি ইছলাম দেৱে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কিছু বক্তব্য আগবঢ়ায়। লগতে স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে হাতত তিৰংগা লৈ শোভাযাত্ৰা কৰে। বটদ্ৰৱাৰ পৰা সাদ্দাম হুছেইনৰ ৰিপৰ্ট, মাছমি নিউজ। ৭৮তম স্বাধীনতা দিৱস। এই দিৱসতেই আমাৰ ভাৰতবৰ্ষখন ইংৰাজৰ অধীনৰ পৰা স্বাধীন হৈছিলে। বহুতো আমাৰ স্বাধীনতা সংগ্ৰামীৰ অসংখ্য ত্যাগৰ বিনিময়ত আমি আজিৰ দিনটোৰ এই স্বাধীনতা দিৱসটো পাইছোঁ। 1947 চনৰ 15 আগষ্ট তাৰিখে মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ, বাল গংগাধৰ তিলক, শ্বহীদ কুশল কোঁৱৰ, কনকলতা আদি বহুত মানুহৰ ত্যাগৰ বিনিময়ত আজিৰ দিনটোত আমি স্বাধীনতা পাইছোঁ। এই ৭৮তম স্বাধীনতা দিৱসত আমি সকলোৱে অংশগ্ৰহণ কৰি আজি আমাৰ এই আনন্দৰ দিনটো তেওঁলোকৰ ত্যাগৰ বিনিময়ত আহিছে। তেওঁলোকৰ এই অসংখ্য ত্যাগে আমাক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰি দিছে। আমি আজি স্বাধীন দেশৰ স্বাধীন নাগৰিক। গতিকে এই গৌৰৱ তেওঁলোকৰ ত্যাগৰ বিনিময়তহে পাইছোঁ। গতিকে সেইসকল মহান নেতাৰ স্মৃতিত তেওঁলোকক শ্ৰদ্ধাৰে আমি সোঁৱৰিছোঁ আজিৰ দিনটোত। আমি আশা কৰোঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক একতাৰ ডোলেৰে ঐক্য সমৃদ্ধি আৰু একতাৰ ডোলেৰে বান্ধ খাওক, সেইটোৱে আমাৰ কামনা। আমাৰ বিদ্যালয়ৰ পৰা সুনাগৰিক সৃষ্টি হওক আৰু প্ৰত্যেকজন নাগৰিকে দেশৰ প্ৰতি সৎ শ্ৰদ্ধা ভক্তি আৰু ভালপোৱাৰে উদ্বুদ্ধ হওক, মই তাকে কামনা কৰোঁ।